আজি মানে দুপৰীয়া মাছ খাম বুলি ভাবি আছো এইফালে পুখুৰীত মই বৰমাত থাকো মানে দুই এটা ডিমা হৈছে দুই এটা ডিমা হোৱা নাই এতিয়া খাব লাগে অমিতা চিঙলোৱে মই তেতিয়া মানে মাতি আছো কিয় নাহা তো এইফালে অমিতা এটা চিঙাই দিলে এইফালে আজি এইটোৱে খাব লাগিব অমিতা আজি আমাৰ হ'ব দুপৰীয়া খানা ইফালে অমিতা ইয়া ঘৰৰে অমিতাৰ গুটিকেইটা ৰুই দিলে ধুনীয়াকৈ গজালি মেলিব ৰুই নেকি সৰু কমলা গুটি ক'ত হ'ব নহয় ইফালে মই ভাত বহাই আছো আৰু ইফালে কেৰাহী আহিলে আঞ্জাৰ বহাবৰ কাৰণে এইফালে আঞ্জা বহাব লাগিব ইফালে আৰু আজি কালিৰ পৰাতো আৰু বিহু আহিলে বিহুটো অলপ যাবাই লাগিব নাচপা গাঁৱতে নাচিম আৰু ক'তনো যাম বিহু বুলি পেলাই এনেহে তাতে নেপাতিছে নে মাকো এইফালে আমি খাৰৰ আঞ্জা মানে জুইত বহাই দিলো ইয়াতে আছে আলু আৰু অমিতা অমিতা খাৰ আঞ্জা হ'ব খুৰীমাই বহাই দিলে মই দিয়া নাই চাহ বনাই আছো আৰু এতিয়া মই গাখীৰ দিয়া চাহ বনাই আছো এতিয়া মই দুপৰীয়াৰ ভাত বনাবৰ কাৰণে চাউল ধুই আছো এয়া আজি যোৱাকালিতকৈ আগতকৈ মানে আজি অলপ বেছিকৈ চাউল ধুইছোঁ বিহু বুলি আমাৰ প্ৰাচীহঁতো আহিল ঘৰত সেইকাৰণে এতিয়া আমি দুপৰীয়াৰ ভাত বনাম আৰু আপোনালোকক দেখুৱাম কি বনাওঁ নাই মই উঠাতে এটা সৰু হৈছে আৰু গাখীৰেদি এতিয়া ৰুটি খাই আছো ৰাতিপুৱা বনাওঁ আৰু অলপ পিছত দুপৰীয়াৰ ভাত খাব হ'ব ইয়া 7টামান বজাত পাব লাগিব মাছ আৰু চাব পাৰে ইফালে নেইয়া মান ধনিয়া ইফালে মছলা কাটা মছলা বুলি কওঁ আমি গাঁৱত আজি মানে দুপৰীয়া মাছ খাম বুলি ভাবি আছো ইফালে পুখুৰীত মাছ মাৰি আছে মাছ আনবা যাওঁ আৰু এটা মাছ কবিতা মাতা দিছে মায়ে চব মাছ আনিব গৈ আছো ফ্ৰেছ ইফালে এই হাঁহ এটা চৰি আছে পুখুৰীত এইফালে হয় নহয় আজি আৰ্ট আছিল না আজি কি কৰিল বিহু বিহু নাচব জানো না দেচোন নাচিলচোন একবাৰ নাচনে মাইনি নাচ দেচোন কি হ'ল জানো নাজানো জানো আৰু এয়া শাকনি বাৰী একদম ভৰি আছে এইডাল কি আছিলে মাইনু বাহাকাৰ পুৰা নতুন পাত ওলাইছে চাচোন লাৰি চাচোন কি কমলা কমলা পাত ওলাইছে একদম আইছি সেইকাৰণে নতুন পাত ওলাইছে মাছলি টিকাৰ তো এইফালে মাছ লৈ আহিলোঁ এইফালে মান ধনিয়াখিনি কাটি দিলোঁ অমিতা খাৰ বনাইছিলে যে তেতিয়া দেখাইছিলোঁ আৰম্ভণিতে তো এইফালে মাছখিনি এতিয়া বাচিব লাগে আমি প্ৰায় সদায় মাছ মাংস খায়ে থাকো আৰু এই জাল মাৰাতে এইখিনি মাছ পালা হোৱা নাই এইফালে চাব পাৰিছে মাছ এইখিনি লাও পুঠি পাতত দি খোৱাৰ কাৰণে মজা হৈছে একদম ইমান চাফা হৈছে দে আৰু মাছকেইটা এটা দুই এটা এনেকৈ নাই ইয়াতে কি মানে ধুনা কোনোবাটো দিছি কোনোবাটো ধুনাই আৰু নাই এইটোতো মানে দুই এটা ডিমা হৈছে দুই এটা ডিমা হোৱা নাই এতিয়া খবা ধৰিছে আৰু নাই এইটোতো মই মাছ বাছা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ধুই আছো ধোৱা হ'লে এতিয়া আমি ধুনীয়াকৈ খাই বনাম আৰু মাৰি আছে সেইখিনি আনিলে আৰু বাচিব লাগিব
তো আৰু ইফালে চাব পাৰে কিমান মাছ লাগিছে এই জালখনত একেবাৰে সৰু সৰু লাও পুঠি লাগিছে তাকে ইফালে সৰু খুৰী আৰু মোৰ মানুহজনী ধুনীয়াকৈ মাছখিনি এৰুৱাই আছে আৰু জালখন মাৰিছিলে সৰু খুৰাই তো ইফালে চাব পাৰিছে মাছ গাখীৰ খীৰাবা বুলি গৈছিলোঁ নাই দাম বেগটো বুলি খালাক এইখিনি এতিয়া আৰু এনাই আহাতকৈ আৰু মাতিয়ে লৈ আহিলোঁ অলপ ঘৰ মুচিবৰ কাৰণে পকা চাপৰা নেকি পকা চাপৰা চৌকা মুচিব লাগিব মাছে মাছ পাই আছে চাব পাৰিছে ইফালে আৰু বহুতে আমাৰ সৰু খুৰীক দেখাব কৈ আছিলে ইফালে চাওঁ ক'ত আছিলে ইমান দিন লুকাই মই বৰমাত থাকোঁ গৰমত থাকে আজিকালি দিল্লী সেইকাৰণে ভিডিঅ'ত দেখা নাপায় মোক এতিয়া মাছকেইটা ঢালো পাহাৰ জাকো হয় নেকি এইকেইটা চব আৰু মাৰি আছে তো এইবাৰ এইখিনি বাছি লওঁ তাৰপাছত আৰু পালে দেখাম এইকেইটা মোটামুটি 1 কিলো হ'বই তিতাৰে ইতাৰে 1 কিলো এক পান হয় এইখিনি তো মাছখিনি এতিয়া ফ্ৰাই কৰোঁ দেখাচোন বাগে এইখিনি আৰু এইখিনি আনিলে আৰু মায়ে ইফালে বাচি আছে ইয়া মাতাশ্ৰী তো ফাইনেলি আমাৰ মাছ ফ্ৰাই হৈ গ'ল এইফালে চাব পাৰে কিমান ধুনীয়া হৈছে এয়া এইবোৰ কি সুন্দৰ ফ্ৰাই কৰি খায়ো ভাল লাগে আৰু পাতত দি খায়ো ভাল লাগে এই কি কয় আদাৰ পাত এনেকৈ কিবা কিবি দি ধুনীয়াকৈ মানে খাব পাৰি আৰু তো তেনেকৈও খাম বেলেগ এদিন দমকল মাৰাতে মাৰাতে আৰু হাত ভৰি বিহি পৰিছে কিমান পানী লাগে বাচন লোৱা খাৱা চাউল খোৱা ধোৱা ধোৱা ইফালে দালি বনাইছে অলপ এয়া এইখিনি অমিতাৰ বাকাল আৰু এইখিনি হ'ল চাউল ধোৱা পানী গৰুক গধূলাৰ কাৰণে জমাই থৈ দিওঁ বাল্টিংটো বহুত ভাৰী হয় সেইকাৰণে ময়ে দাঙি দিলোঁ আৰু গৰুক মানে মল চল দিলেহে গাখীৰ দিয়ে আৰু কিমানমানকৈ ওলাইছে আমাৰ গাখীৰ কিবাকৈ 1.5 লিটাৰমান হৈছে গাখীৰ মানে বহুত কমি গ'ল আগতকৈ এয়া গোহালিত একদম এইটো হান্দি ডিস্কো ডালো ইধাৰ আৰু ইফালে আছে আমাৰ মল নেকি বাপৰে বাহ আৰু এই তাতে কোমৰা আছে কেইটামান একদিন হাঁহেদি ধুনীয়াকৈ খাব লাগিব আৰু ইয়াত পানী চাউল ধোৱা পানী হৈ গ'ল সন্ধিয়া গৰুৱে আহি ধুনীয়াকৈ খাব আৰু ৰাতিপুৱা দিব গাখীৰ আৰু জালখন ইয়াতে মেলি দি থৈ দিছে এনেকৈ চ' ইফালে আজি আমাৰ কাপোৰ কমপ্লিট হৈ যাব এইফালে চাব পাৰিছে এই গামোচা লগাইছিলে যে তো এতিয়া কাটিম ধুনীয়াকৈ দুখনে আছিলে তে এয়া হ'ল আমাৰ গামোচা লগোৱা কাপোৰখিনি মানে বেছি দিন হোৱা নাই আৰু 20 দিনমান হৈছে লগোৱা কাপোৰখিনি আমাৰ 10খান ওলালে 3 হাইটা এতিয়া আজি ধুই দিলোঁ যিহেতু 1 তাৰিখে পিন্ধিব লাগিব না সেইকাৰণে ভাত আঞ্জা পুৰা ৰেডি হৈ গ'লে আমাৰ চাব পাৰে এইফালে ভাত 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 আৰু এইফালে আজি আমাৰ আছিলে পনীতা খাৰ তো এতিয়া মজাকৈ খাম আৰু এইখিনি মাছ এইফালে